এতিয়া মাছটো পাই গ'লো মজাকে আৰু এতিয়া গৈ আছোঁ ঘৰলৈকে চাওক আৰু মজা মাছ এটা পাই গ'লো আমাৰ ঘৰৰ পুখুৰীৰ মাছ চাওক ডাঙৰ বাৰু কিমান মান হ'ব দুটা ওজন 1 কেজি 1.5 কেজি হ'ব গাছডালৰ কিমান বছৰ মোৰ পিছফালে থকা জাম গাছডালৰ 200-250 বছৰ হৈছে গাছডালৰ কথা শুনিছোঁ ইয়াতে বোলে কেতিয়াবা কিছুমান মানুহ কেতিয়াবা মানে ৰাতি মানুহে শাস্তি কৰে মানে ওপৰৰ বস্তু গাছডালত আছে বুলি বিশ্বাস কৰা নাই আছে হেল্ল' ফ্ৰেণ্ড সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে মই আছোঁ এতিয়া পুখুৰীত আৰু পুখুৰীত মাৰিব লাগিব মাছ আৰু দুটাই মাছ মাৰিয়ে আছে ময়ো মাৰোঁ মাছ কিবা এটা পাওঁ নেকি এয়া মাৰি আছোঁ মাছ এয়া দেখিছে নহয় জাল পেলালোঁ চাওক এয়া মাছৰ কাৰণে জাল পেলালোঁ আৰু এয়া পালোঁ এটা মাছ আমাৰ ঘৰৰ পুখুৰীৰ মাছ চাওক ডাঙৰ বাৰু কিমান মান হ'ব দুটা ওজন 1 কেজি 1.5 কেজি হ'ব 1 কেজি 1.5 কেজি হ'ব এইটো পাই গ'লোঁ কমলকাট মাছ চাওক এইটো পাই গ'লোঁ কমলকাট মাছ দেখিছে নহয় 1 কিলো 1.5 কিলো মানৰ হ'ব আৰু এইটো আমাৰ পুখুৰীটো দেখিছে নহয় চাওক আৰু এতিয়া আমাৰ হৈ গ'ল জাল মাৰ চাওক এইটো পুখুৰীটো এতে জাল মাৰিলোঁ অলপ সময় তাৰপিছত মাছ এটা পালোঁ ঘপকৈ আৰু এইখন চাওক জালখন আমাৰ পুখুৰীৰ মাছ এইটো কমলকাট মাছ পালোঁ আৰু প্ৰথমবাৰ মাছ মাৰিছোঁ দুটা মই মাছ মাৰিলোঁ তাৰপিছত মাছটো ধুনীয়াকৈ খাব লাগিব মজা মাছ দেখিছেনে প্ৰায় 1 কিলো 1.5 কিলো মানৰ হ'ব আমাৰ ঘৰৰ পুখুৰীৰ মাছ আৰু এইখন জালেৰে পালোঁ তাকে আপোনালোকে নিজৰ ঘৰৰ পুখুৰীৰ মাছ মাৰিটো চবেই খায় বাৰু মজা আৰু বেলেগ মজা আৰু এইটো ইমান কমলকাট মাছৰটো সোৱাদটো সম্পূৰ্ণ বেলেগ আমাৰ ঘৰৰ পুখুৰীত বানপানী হৈছিলে বানপানী হোৱাৰ পিছতো এইটো মাছটো ৰৈছে এতিয়া মাছটো পাই গ'লো মজাকৈ আৰু এতিয়া গৈ আছোঁ ঘৰলৈকে চাওক আৰু মজা মাছ এটা পাই গ'লো আৰু আপোনালোকে যদি আমাৰ ঘৰৰ পুখুৰীত মাছ মাৰিব খোজে তেতিয়াহ'লে মাছ মাৰিব আহিব পাৰিব একদম সম্পূৰ্ণ ফ্ৰী আপোনালোকৰ কোনো টেনশ্যন নাই আহিলে মাছ মাৰিব ধুনীয়াকৈ একেলগে খাম আপোনালোকে লৈও যাব পাৰিব আমাৰ পুখুৰীত মাছ আছে বানপানী হৈছিলে হোৱাৰ পিছতো বাৰু কেইটামান মাছ ৰৈছে আমি যোনটো কমলকাট মাছ পাইছিলোঁ পুখুৰীত আমাৰ ঘৰৰ পুখুৰীত সেইটো কাটি হৈ গ'ল দেখিছে না এয়া মাছৰ কালাৰ এয়া হ'ল লোকেল মাছৰ কালাৰ এয়া হৈ গ'ল আমাৰ লোকেল কমলকাট মাছ আমাৰ ঘৰৰ পুখুৰীত যিটো মাছ পাইছিলোঁ আৰু সেই মাছটো এতিয়া বনোৱা হৈ গ'ল আৰু চাওক এয়া মাছ 3 পিচ তাৰপিছত এতিয়া দুপৰীয়া খানা এয়া আছে বেঙেনা ভাজি এয়া হ'ল মাছৰ কণী তাৰপিছত এয়া হ'ল দালি এয়া হ'ল মাছৰ জোল এতিয়া ভাতটো খাই ল'ম তাৰপিছত চুলি কাটিব যাব লাগিব আৰু মই এতিয়া যাব লাগিব চুলিটো কাটিবৰ কাৰণে চুলিটো বহুত দীঘল হৈ আছে আৰু সেইকাৰণে বিহু আহিল আৰু বিহুৰ কাৰণে ধুনীয়া ধুনীয়া ব্লগ আপোনালোকৰ কাৰণে বনাব লাগিব সেইকাৰণে চুলি কাটি ধুনীয়াকৈ একদম টিপটপ হৈ লওঁ আৰু নে কি আৰু তাৰপিছত এতিয়া মোৰ লগত ককা আছে আৰু ককা গাছডালৰ কিমান বছৰ মোৰ পিছফালে থকা জাম গাছডালৰ 200-250 বছৰ হৈছে 200-250 বছৰ হৈছে আৰু ককা গাছডালৰ কথা শুনিছোঁ ইয়াতে বোলে কেতিয়াবা কিছুমান মানুহ কেতিয়াবা মানে ৰাতি মানুহে শাস্তি কৰে কেতিয়াবা এনেই আমি পাওঁ নাই হয় আপোনাক ক'বা শাস্তি কৰে কেতিয়াবা হয় কিবা মানে ওপৰৰ বস্তু গাছডালত আছে বুলি বিশ্বাস কৰা নাই আছে আৰু ককা গাঁৱৰ কোনোবাই পাইছেনে ওপৰৰ বস্তু এটা গাঁৱৰ পাইছোঁ দুই এটাই পাইছোঁ পুখুৰীটো কেইবছৰ মাল ককা পুখুৰীটো আমি যাব পৰাই নাই পিছে আপুনি আপোনাৰতো এতিয়া কিন্তু মোৰ 80 বছৰ হ'ল তাৰ উপৰি কিমান বছৰ আমি যাব পৰা নাই দলং পাওঁ নাই আমি এই গাছ ৰোৱা আমি পাওঁ নাই এইবিলাক গাছ ককা হাতে ৰোৱা পাওঁ নাই আগতে আমাৰ আটাবোৰ ৰোৱা ককাৰ বয়স 80 বছৰ হ'ল আগৰ মানুহ সেইকাৰণে আগৰ ভাল খাদ্য খোৱা মানুহ আৰু সেইকাৰণে ইমান বছৰক লাগি ধুনীয়াকৈ আছে আৰু যদি ইটাৰ নিচিনা মানুহৰ অৱস্থা নহয় যে মানে ককা খাদ্য যি ভেজাল আজিকালি 50 বেমাৰ লাগে মৰে আৰু ককাৰ 80 বছৰ হ'ল ককাৰ দাঁত এটাও সৰা নাই আৰু আগৰ মানুহবিলাকৰ ককাহঁতৰ এটা হেৰি আছে ককাইটো বেছি চাবোন নোখোৱা নাই চামৰ বাবা আগৰ মানুহ কলা খাই দিয়া কাপোৰ ধুইছিল আজিকালি কলাখান নলগাৱে নহয় এতিয়া ককাৰ 80 বছৰ হ'ল ককালত এনেই অলপ কথা পাতিলোঁ ময়ো আহিলোঁ ইফালে আহি এটা পুখুৰীটোৰ পাৰত আহি বহুত বেছি ভাল লাগে বহুত এটা পুৰণি পুখুৰী হেল্ল' ফ্ৰেণ্ড এতিয়া গৈ আছোঁ চুলিটো কাটিবৰ কাৰণে আৰু বহুত দিন চুলিটো কাটা নাছিলোঁ দেখিছে নহয় চুলি কেনেকুৱা কম দীঘল হৈ গৈছে আৰু এতিয়া বিহু আহি আছে বিহুৰ কাৰণে খুব দিনৰ দিনা ব্লগ আপোনালোকৰ ওচৰলৈ আহি আছে আপোনালোকে চাবলৈ নাপাহৰিব সেইকাৰণে চুলি কাটি টিপটপ হৈ থাকোঁ বিহুলৈকে আৰু এতিয়া গৈ আছোঁ ধুনীয়াকৈ চুলিটো কাটি লওঁ হেল্ল' ফ্ৰেণ্ড এতিয়া চুলি কাটি পাৰিছোঁ চুলিটো বম দীঘল হৈ আছিল আপোনালোকে দেখিছে নহয় চুলিটো দীঘল হৈ আছিলে তাৰপিছত আজি গৰুৰ হাতত চুলিটো কাটিব আহিলোঁ ধুনীয়াকৈ চুলিটো কাটি লওঁ তাৰ চুলি কাটি টিপটপ হৈ ল'ম ধুনীয়া ধুনীয়া ব্লগ আপোনালোকৰ ওচৰলৈ আহি আছে আপোনালোকে চাব ভিডিঅ'বোৰ চাই ভাল পাব গৰুৰ হাততে চুলি কাটো আৰু যেতিয়া টাইম পাব ইয়াতে কাটো আৰু যদি বাহিৰত থাকোঁ তেতিয়া বেলেগ আৰু ধুনীয়াকৈ চুলিটো কাটি ভিডিঅ'টো আপোনালোকৰ সম্পূৰ্ণভাৱে সকলোকে চবে থেংক ইউ ছ' মাছ যেতিয়া ভিডিঅ'খিনি সামৰিছোঁ নেক্সট ভিডিঅ'ত আপোনালোক পাম লাভ ইউ অলৱেজ